তোমালোকৰ এতিয়া নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব তোমালোকে ভাবিছা নেকি তোমালোকে ক্লাছ 9ত যেনেকৈ পঢ়িলা তেনেকেই এতিয়া ক্লাছ 10ত পঢ়িলে ভাল হৈ যাব বুলি সকলো নহয় তোমালোকে অলপ ষ্ট্ৰেটেজি চেঞ্জ কৰিব লাগিব ঠিক আছে আৰু তোমালোকে এই খেলখন ক্লাছ 10ৰ যোন খেল এই গোটেই খেলখনৰ ৰুলবিলাক অলপ বেলেগ আৰু এই খেলখনৰ ৰুলবিলাক শিকাবলৈ জিজ্ঞাছ ইউটিউব চেনেল আছে কিছুমান ষ্ট্ৰেটেজি থাকিব লাগিব আমি গধা মজদুৰি বুলি ৱৰ্ড আছে সেই গধা মজদুৰি কৰি থাকিলে নহ'ব তোমালোকে এই ভিডিঅ'টো চোৱা কেনেকৈ তোমালোকে গধা মজদুৰিৰ পৰা বাচি পিনি তোমালোকে কেনেকৈ স্মাৰ্ট ষ্ট্ৰেটেজি ল'বা এই ভিডিঅ'টোৰ শেষলৈকে তোমালোকে গম পাই যাবা লাগে তোমালোকে 1.5x 2x চোৱা কিন্তু গোটেই ভিডিঅ'টো চোৱা হেল্ল' এভৰিৱান মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে স্বাগতম জনাইছোঁ জিজ্ঞাছ ইউটিউব চেনেললৈ এতিয়া আমাৰ যোনটো মেইন টপিক এই মেইন টপিকলৈ আহোঁ যে তোমালোকে মেট্ৰিক পৰীক্ষা দিবা অ'কে মেট্ৰিক পৰীক্ষা দিবলৈ হ'লে যদি তোমালোকৰ ভাল নম্বৰ পাবলৈ ইচ্ছা আছে তেনেহ'লে তোমালোকে একদম ডে 1ৰ পৰা মানে প্ৰথম দিনৰ পৰা মানে এপ্ৰিল মাহৰ পৰা তোমালোকে পঢ়ি যাব লাগিব ভালদৰে ঠিক আছে আৰু কেনেধৰণে পঢ়িবা কি পঢ়িবা কি কেনেকৈ পঢ়িব লাগিব সেইবিলাক সকলো আমি জিজ্ঞাছ চেনেলত তোমালোকক গাইড কৰি যাম শেষলৈ ৰাখিব নালাগিব শেষত হ'লে তোমালোকৰ পাইলাপ হৈ যাব সকলো বস্তু তোমালোকৰ মানে পঢ়িব একো মাথাত মানে নোসোমোৱা হৈ যাব ইমানেই বস্তু থাকি যাব সেইকাৰণে এপ্ৰিলৰ পৰা পঢ়ি যোৱা একদম টেনশ্যন নল'বা পৰীক্ষাৰ আগে সকলো কমপ্লিট হৈ যাব ৰিভিজন হৈ যাব আমি ৰিভিজন কৰাম টেনশ্যন নল'বা ঠিক আছে এই ছেকেণ্ড পইণ্টটো আহোঁ ছেকেণ্ড পইণ্টটোত হ'ল যে তোমালোকে কি পঢ়িবা তোমালোকে সেইটো জানিব লাগিব অ'কে ক'ৰ পৰা পঢ়িবা সেইটো জানিব লাগিব সেইটো আমি ক'ম ঠিক আছে প্ৰথম কথা তোমালোকে চিলেবাছখন ভালদৰে জানিব লাগিব অ'কে এতিয়া চিলেবাছখন জানা ঠিক আছে চিলেবাছখন জানিলে তোমালোকে PDF এটা ডাউনলোড কৰিলা হৈ গ'ল কিন্তু এতিয়া তাৰ পৰা এই চিলেবাছখন পঢ়ি কোনটো চেপ্টাৰ ইম্পৰ্টেণ্ট কোনটো চেপ্টাৰ বেছি ইম্পৰ্টেণ্ট কোনখিনি বস্তু বেছি ক'ৰ পৰা কোনটো কুৱেশ্যন ক'ৰ পৰা আহে মানে যোনটো ব্লু প্ৰিণ্টটো তোমালোকৰ চিলেবাছৰ ব্লু প্ৰিণ্টটো সেইটো তোমালোকে গম পাব লাগিব থাৰ্ড পইণ্টটো কি হ'ব আমি তোমালোকে নোট বনাব জানিব লাগিব নোট মানে কি ৰিভিজন নোট তোমালোকে বেলেগৰ নোট চাই তোমালোকে পঢ়ি থাকিলে একো নহ'ব ঠিক আছে বেলেগৰ নোটো চাবা বা মই দিয়া নোটখিনিও চাবা জিজ্ঞাছ চেনেলত যোনখিনি নোট দিম অ'কে বাকী তোমালোকৰ স্কুলৰ পৰা দিয়াখিনিও চাবা আৰু তোমালোকে যি বুজি পোৱা সকলো নিজেই শ্বৰ্ট নোট বনাই যাব লাগিব আৰু নোট বনোৱা এটা স্কিল হয় ঠিক আছে তোমালোকৰ এটা নোট মেকিংটো এটা স্কিল সেই স্কিলটো যদি তোমালোকে অলপ মানে যদি তাৰ বিষয়ে এটা তোমালোকৰ সৰু ভিডিঅ' লাগে তেনেহ'লে মোক ক'বা কমেণ্ট ছেকশ্যনত নোট মেকিং বুলি তোমালোকে মোক কমেণ্ট এটা কৰি দিয়া মই তোমালোকৰ তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিম যে তোমালোকে নোটবিলাক কেনেকৈ বনাবা আৰু নোট বনালেহে ৰিভিজন কৰিবলৈ বেছি ইজি হ'ব কাৰণ শেষৰ সময়ত তোমালোকে গোটেই চেপ্টাৰটো পঢ়িবলৈ ইমান সময় নাথাকে সেইকাৰণে তোমালোকে সেই নোটবিলাকৰ পৰা সৰু যে পইণ্ট লিখিবা সেই পইণ্টখিনি পঢ়ি তোমালোকে কি কৰিব লাগিব ৰিভিজন কৰিব লাগিব এইটো হৈছে তোমালোকৰ থাৰ্ড পইণ্ট নেক্সট যোনটো পইণ্ট হয় সেইটো হৈছে যে তোমালোকৰ যে যোনবিলাক তোমালোকৰ প্ৰথম ক্লাছ 10ত যোনখিনি বস্তু থাকিব ঠিক আছে 10ত যোনখিনি কনচেপ্ট থাকিব সেইখিনি আকৌ তোমালোকৰ ক্লাছ 9ৰ কিছুমান কনচেপ্ট সেই ক্লাছ 10ত দৰকাৰ হ'ব অ'কে সেইকাৰণে তোমালোকে ক্লাছ 10ৰ যদি কনচেপ্টবিলাক তোমালোকে পাহৰি গৈছা কেনেবাকৈ যেনেকৈ মেইনলি তোমালোকৰ চেপ্টাৰকেইটা হৈছে এটম এণ্ড মলিকিউলছ ষ্ট্ৰাকচাৰ অফ এটম এইকেইটা চেপ্টাৰৰ এইবিলাক ভেলেঞ্চি কেমিকেল ফৰ্মুলা এইবিলাকৰ কনচেপ্ট আছিলে এই কনচেপ্টকেইটা তোমালোকক ক্লাছ 10ত লাগিব আৰু এইখিনি নাজানিলে তোমালোকে ক্লাছ 10ত ভালকৈ বিজ্ঞানটো বুজি নাপাবা আৰু যদি তোমালোকে তোমালোকে নিজে এতিয়া পঢ়ি চাব পৰা ক্লাছ 9ৰ কিতাপখন খুলি বা তোমালোকে মোক ক'ব পৰা মই ধুনীয়াকৈ এটা শ্বৰ্ট ভিডিঅ' আনি কি তোমালোকৰ ক্লাছ 9ৰ কনচেপ্ট ক্লাছ 10ত দৰকাৰ হ'ব তাৰ ওপৰত এটা তোমালোকৰ ভিডিঅ' এটা বনাই দিম আৰু এটা তোমালোকৰ ইম্পৰ্টেণ্ট কথা কওঁ এই পৃথিৱীত যিমান কাম হয় ঠিক আছে যিমান কাম হয় তাৰ যোনবিলাক তোমালোকৰ 80% ৰিজাল্টটো ঠিক আছে 80% তোমালোকৰ ৰিজাল্ট ক'ৰ পৰা আহিব সেই 20% এফৰ্টৰ পৰা আহিব ঠিক আছে এতিয়া এই কথাটো যে মই ক'লোঁ ইয়াৰ পৰা তোমালোকে অলপ কিবা বুজি পোৱা নাই চাগে নিশ্চয় হয় নাই এতিয়া এই বস্তুটো কি হয় যে তোমালোকৰ এটা মানে এই বাক্যটো আকৌ ভাঙি ক'বলৈ গ'লে কি হ'ব যে তোমালোকে সকলো চেপ্টাৰ সমান জোৰত পঢ়িব দৰকাৰ নাই সকলো চেপ্টাৰ তোমালোকে সমান ইম্পৰ্টেঞ্চ দিব দৰকাৰ নাই তোমালোকৰ যোনখিনি চবতছে হাৰ্ড চেপ্টাৰ যোনখিনি কনচেপচুৱেল চেপ্টাৰ সেই কনচেপচুৱেল চেপ্টাৰখিনি তোমালোকে বেছি জোৰ দিব লাগিব আৰু তাৰ পৰা নোটছখিনি ভালদৰে বনাব লাগিব আৰু সেই তাত যিমান কনচেপ্ট আছে সেইবিলাক তোমালোকে সকলো ক্লিয়াৰ কৰি ল'ব লাগিব তেতিয়াহে তোমালোকে বেছি ভাল হ'ব বেছি নম্বৰ পাবলৈ সক্ষম হ'বা কাৰণ বেছি নম্বৰ সেই টপিককেইটা বা সেই কনচেপ্টকেইটা পৰা আহিব সেই চেপ্টাৰকেইটাৰ পৰাই আহিব এতিয়া নেক্সট হৈ গ'ল তোমালোকৰ এইকেইটা পইণ্ট আমি ডিছকাছ কৰিলোঁ এতিয়া চোৱা নেক্সট তোমালোকৰ এটা ইম্পৰ্টেণ্ট হ'ল যে তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন থাকিব তোমালোকে এটা চেপ্টাৰ এটা শেষ কৰিলা ঠিক আছে চেপ্টাৰ এটা তোমালোকৰ প্ৰথম চেপ্টাৰটো পঢ়ি শেষ কৰি দিলা এতিয়া প্ৰথম চেপ্টাৰটো পঢ়ি শেষ কৰাৰ পিছত তোমালোকে সকলো কুৱেশ্যন কৰাৰ পিছত তোমালোকে চাবা যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মানে আগৰ বছৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা আহে ঠিক আছে সেইকাৰণে আমি হেল্প কৰিম টেনশ্যন নল'বা প্ৰতিটো চেপ্টাৰৰ পঢ়োৱাৰ লগে লগে আমি কি কৰিম তোমালোকক PYQ বিলাকো দি যাম আৰু তোমালোকে আমাৰ পৰা যদি নপঢ়াও কেনেবাকৈ তেনেহ'লে তোমালোকে নিজে কৰি ল'বা বাট আমাৰ ভিডিঅ' চালেই হৈ যাব তোমালোকে নিশ্চয় PYQ বিলাক তোমালোকে ভালদৰে গম পাই যাবা ঠিক আছে এতিয়া কথা হ'ল যে তোমালোকে যি পইণ্ট ক'লোঁ তোমালোকক এতিয়া গোটেই বছৰটো কি হ'ব
ওকে এটা গোটেই বছৰকেইটা তোমালোকে এটা ফ'ল' কৰিব লাগিব কিন্তু তাৰ উপৰিও তিনিটা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এতিয়া ধৰ্ম বুলিয়ে কওঁ যেনেকৈ মানুহে ধৰ্ম ফ'ল' কৰে তেনেকৈ তোমালোকৰ তিনিটা ধৰ্ম থাকিব এই গোটেই বছৰটোৰ কাৰণে সেই তিনিটা প্ৰথমটো ধৰ্ম হৈছে তোমালোকৰ কনচিষ্টেঞ্চি ঠিক আছে কনচিষ্টেঞ্চি নেক্সট হৈছে তোমালোকৰ উইকলি ৰিভিজন নেক্সট আহিলে ষ্টাৰ্ট আৰ্লিটো ক'লোৱেই মই তোমালোকে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব যি কৰা নেক্সট উইকলি ৰিভিজন তোমালোকে যি পঢ়া সদায় সপ্তাহৰ মূৰত শনিবাৰে দেওবাৰে তোমালোকে ৰিভিজন কৰিব লাগিব নেক্সট কি কনচিষ্টেঞ্চি সদায় তোমালোকে কনচিষ্টেণ্ট থাকিব লাগিব লাগিলে তোমালোকে 8 ঘণ্টা 9 ঘণ্টা নপঢ়িলেও হ'ব কিন্তু 2 ঘণ্টাই যদি পঢ়া কিন্তু সদায় 2 ঘণ্টা পঢ়ি এনেকৈ লাহে বঢ়াই যাব লাগিব এই তিনিটা ধৰ্ম তোমালোকে মনত ৰাখি থ'ব লাগিব আৰু এই তিনিটা ধৰ্ম যদি তোমালোকে মানি চলিব পৰা তেনেহ'লে চিয়ৰ তোমালোকৰ মেট্ৰিকত ভাল নম্বৰ তোমালোকে পাবা ঠিক আছে এতিয়া ইমানখিনিয়ে তোমালোকৰ কথা আছিলে আজি কেনেকৈ পঢ়িবা কি পঢ়িবা কেনেকুৱা ধৰণৰ বস্তু ইম্পৰ্টেণ্ট বিজ্ঞানৰ ক্ষেত্ৰত বা এজ এ হোল বাকী যোনবিলাক বিজ্ঞানৰ যোনখিনি তোমাৰ চিলেবাছ দেখালো চিলেবাছৰ বাহিৰে বাকী যোনবিলাক কথা ক'লো সেইবিলাক কথা তোমালোকে বাকীবিলাক তোমালোকৰ যোনবিলাক ছাবজেক্ট আছে সেইবিলাক ছাবজেক্ট পঢ়োতেও মানি চলিবা নিশ্চয় তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা এতিয়া তোমালোকে সদায় কি কৰিবা এটা ডে 1 পৰা জছত থাকা ঠিক আছে জছত থাকা ধুনীয়াকৈ সকলো পঢ়ি যোৱা যোনটো তোমালোকে প্লেনটো যোনটো মই ক'লো সেই প্লেনটো তোমালোকে ফ'ল' কৰা বা তোমালোকে নিজেও প্লেন বনাই ল'ব পৰা কিন্তু এই যোনটা মই পইণ্ট ক'লো এই পইণ্টকেইটা তোমালোকৰ নিজৰ প্লেনত ইনক্লুড কৰিবা তেতিয়াহে তোমালোকে ভাল নম্বৰ চিয়ৰ পাবলৈ সক্ষম হ'বা লাগিলে বিজ্ঞানেই হওক লাগিলে গণিতেই হওক লাগিলে তোমালোকে ছ'চিয়েল চায়েন্সেই হওক বা অসমীয়া ইংৰাজী যি হওক ঠিক আছে এইকেইটা বস্তু তোমালোকে জানিবই লাগিব ঠিক আছে এতিয়া আশা কৰিলোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি তোমালোকে ভাল লাগিলে যদি কিবা এটা শিকিব পাৰিলা তেনেহ'লে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগৰখিনিৰ লগত যাতে সিহঁতেও কিবা এটা শিকক আৰু লগতে তোমালোকে সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা ঠিক আছে আৰু আমাৰ ভিডিঅ' তোমালোকৰ পুৰা ফ্ৰী কোৰ্স আহি আছে আমাৰ ঠিক আছে সায়েন্স আৰু মেথছৰ জিজ্ঞাস ইউটিউব চেনেলত পুৰা আহি আছে তোমালোকে 1500 2000 টকা দি তোমালোকে বেলেগ টিউচন ল'ব দৰকাৰ নাই বেলেগ কোৰ্স ল'ব দৰকাৰ নাই অনলাইনত ওকে সব ইউটিউবত ফ্ৰীকে পাবা ওকে আৰু লগত থাকিব আমাৰ ডাউট সলভিং গ্ৰুপ এটা গ্ৰুপ আছে উই আৰ জিজ্ঞাসু বুলি লিংকটো ডেসক্ৰিপচনত আছে তাত গৈ তোমালোকে জয়েন হোৱা তাত আমি কথা পাতিম তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে ডাউটবিলাক দিবা আৰু মই ডাউটবিলাক তোমালোকক সলভ কৰি দিম আৰু এটা চেনেল এটা আছে আমাৰ এই টেলিগ্ৰামৰ সেই চেনেলটো আমি কি কৰিম তাত আমি তোমালোকৰ যিমান নোটছ থাকিব যিমান পঢ়াৰ মেটেৰিয়েল থাকিব যি তোমালোকক দৰকাৰ হ'ব সকলো এই টেলিগ্ৰাম চেনেলটোত তোমালোকে পাই যাবা এতিয়া ইমানেই আছিলে তোমালোকৰ অল দ্য বেষ্ট ফৰ ইয়ৰ নিউ একাডেমিক ইয়াৰ আশা কৰিছোঁ তোমালোকৰ গোটেই এইটো যোনটো শিক্ষা বৰ্ষটো আছে ভাল হ'ব তোমালোকে ভাল পৰীক্ষাত মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা এতিয়া তোমালোকে ফুল জোছত ষ্টাৰ্ট কৰা পঢ়িবলৈ আৰু আমি আছো জিজ্ঞাস ইউটিউব চেনেল আছে তোমালোকে ভালদৰে পঢ়া শুনা কৰা কিবা ডাউট থাকিলে কমেণ্টত ক'বা নাইবা যোনটো উই আৰ জিজ্ঞাসু বুলি এটা টেলিগ্ৰাম গ্ৰুপ আছে সেই গ্ৰুপটোতো কৈ দিব পাৰা ঠিক আছে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' বাই বাই We are Jigyasu!